নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ'চিটোলৈ। তো আজি আমি আকৌ লৈ আহিছো ক্লাছ 6 ম্যাথছ দ্যাট ইজ চেপ্টাৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 15 অৰ কোৱেশ্চন নাম্বাৰ 2 আৰু 3 টো আজি আমি লৈ আহিছো। যোৱা ভিডিঅ'ত আমি কোৱেশ্চন নাম্বাৰ 1 টো শিকিছো, আজি আমি কোৱেশ্চন নাম্বাৰ 2 আৰু 3 টো শিকিম। তো আহক দিন নকৰাকে স্ক্ৰিনলৈ যাওঁ আৰু পটাপট ভিডিঅ'টো ষ্টাৰ্ট কৰো। ওকে, 2 নম্বৰ কোৱেশ্চনটো চাওঁ কি কৈছে। ইয়াতে কৈছে আমাক কি arrange the following in increasing order. Increasing order নাইবা আমি শিকিছিলো ascending order দুয়োটাই same হয়। Increasing order আৰু নাইবা আমি শিকিছিলো ascending order হয় না, মানে এইটো বুজায় কি যে সৰুৰ পৰা আমি ডাঙৰ নাম্বাৰ বিলাক লিখিব লাগে। মনত আছে নে? যেনে 1 2 3 4 এইটো হৈছে আমাৰ ascending orderত আমি কম যে সৰুৰ পৰা হি ডাঙৰ লৈকে গুছি যাই আছে। It will be ascending order or increasing order বুলি হে আমি কম। তো আহক তেনেকুৱা মেথছ দিছে কিটামান আমি ধুনিয়াকে সলভ কৰো। তো ইয়াতে কিটামান নাম্বাৰ দিছে, হি কিটা ৰেন্ডমলি দি দিছে, আমি জাস্ট সৰু কিটাৰ পৰা ডাঙৰ নাম্বাৰ লৈকে লৈ যাব লাগে। তো উলিয়াব লাগিব কোনটো সৰু কোনটো ডাঙৰ আমি ধুনিয়াকে উলিয়াব লাগিব। তো আহক এটা এটাকে চাই লওঁ কি দিছে। তো প্ৰথম প্লেস ভ্যালু বিলাক জানিব লাগিব, তেহে আমি পাৰিম। তো বহাই যাও ওয়ান্স টেন্স 100, তাৰ পিছত হ'ব আমাৰ কি 1000 10,000, তাৰ পিছত হ'ব আমাৰ কি লাখ 10 লাখ। তেনেহলে ইটো পালো কি আমি 52 লাখ হৈ গল হয় না, 52 লাখ। তাৰ পিছত ইফালে চাও কি দিছে, ইফালে আমাক দিছে ওয়ান্স টেন্স 100 1000 10,000 লাখ 10 লাখ, ইটো হল আমাৰ 43 লাখ আমি পাই গলো। ইয়াতে চাও কি দিছে, ইয়াতে দিছে আমাক ওয়ান্স টেন্স 100 1000 10,000 লাখ 10 লাখ, ইয়াতে দিছে আমাক কি 23 লাখ, ইয়াতেও দিছে। ইয়াতে চাও কি দিছে, ওয়ান্স টেন্স 100, তাৰ পিছত কি হ'ব আমাৰ 1000 10,000, তাৰ পিছত হ'ব আমাৰ লাখ 10 লাখ, ইয়াতেও কি দিছে আমাক 43 লাখ হে দিছে। নেক্সট চাও কি দিছে, ওয়ান্স টেন্স 100, তাৰ পিছত হ'ব আমাৰ 1000 10,000, তাৰ পিছত হ'ব আমাৰ লাখ 10 লাখ, ইয়াতেও দিছে আমাক কি 36 লাখ দি দিছে। লাষ্ট চাও কি দিছে, ওয়ান্স টেন্স 100, তাৰ পিছত হ'ব আমাৰ 1000 10,000, তাৰ পিছত দিছে আমাৰ লাখ 10 লাখ। তেনেহলে ইয়াতে লাষ্টত 2 লাখত পৰিছে, that will be 42 লাখ। এতিয়া আপোনালোকে মোক গোটেইকেইটা লাখত আছে, 52 লাখ 43 লাখ 23 লাখ 46 লাখ 36 লাখ 42 লাখ। আটাইতকৈ সৰু কোনটো হ'ব ইয়াৰ ভিতৰত? মই এখিনি লাগলে ৰাফ কৰি দিছো, গোটেইকেইটা লাখত দিয়া আছে, এখিনি মই ৰাফ কৰি দিছো এক সেকেন্ড। তো একেইটা মই আন্ডাৰলাইন কৰি দিছো মেইন কেইটা, 52 43 23 46 36 আৰু 42। আটাইতকৈ সৰু কোন হ'ব মোক কওক। আটাইতকৈ যদি সৰু হয় ইয়াৰ ভিতৰত আপোনালোকে দেখিবলৈ পাইছে 23 টো আটাইতকৈ সৰু হ'ব। আমি লিখিম 23 লাখ 78,671। তাৰ পিছত আমি নেক্সট কোনটো হয় হেতু লিখিম, তো লেস দেন সাইনটো দিও। তাৰ পিছত কোন হ'ব 23 লাখ টো হল, নেক্সট কোন আছে কক, 23 পিছত কোন সৰু আছে, 23 পিছত কোন সৰু আছে ইয়াৰ ভিতৰত 42 36 46, ইয়াৰ সব 36 টো সৰু আছে। তেনেহলে নেক্সট হ'ব আমাৰ 36 লাখ 76,532 টো হৈ যাব। নেক্সট আকৌ চাও কোন আছে, ইটো হৈ গল। নেক্সট কোন আছে, নেক্সট বাকি থাকিল আমাৰ 42 46 43 52। তেনেহলে নেক্সট বাকি থাকি হ'ব আমাৰ কি, নেক্সট হ'ব আমাৰ 42 টো হৈ যাব। তেনেহলে ইট উইল বি নাও 42 লাখ 76,549 হৈ যাব, ইটো হৈ গল। তাৰ পিছত নেক্সট কোন আছে ইয়াৰ ভিতৰত 43 টো আছে, নেক্সট লিখিম। তেনেহলে 43 লাখ 65,710 টো হৈ যাব। নেক্সট কোন আছে, নেক্সট আছে 46 আৰু 52, তো কোন হ'ব নেক্সট সৰু, তেনেহলে 46 সৰু হ'ব। ইট উইল বি নাও আৱাৰ 46 লাখ 38,690 হৈ যাব। নেক্সট কোন থাকিল, তেনেহলে বাকি অকল থাকিল 52 লাখ টো, that will be 52 লাখ 45,678।
এইটো কল আমাৰ সৰুৰ পৰা ডাঙৰ নাম্বাৰলৈ দ্যাট ইজ এসেন্ডিং অৰ্ডাৰ নাইবা আমি কওঁ ইনক্ৰিজিং অৰ্ডাৰ এটো ধুনিয়াকে আপোনালোকে লিখি লওক ওকে 3 নম্বৰ কোৱেশ্চনটো আহক চাও কি হৈছে 3 নম্বৰ 2 আৰু কৈছে যে arrange the following in decreasing order এবাৰ আগৰটো উলটা দিছে আগত দিছিল আমাক ইনক্ৰিজিং অৰ্ডাৰ ইবাক দিছে আমাক ডিক্ৰিজিং অৰ্ডাৰ ডিক্ৰিজিং অৰ্ডাৰক আৰু এটা নাম কি কৈছিলো মই ডিসেন্ডিং অৰ্ডাৰ মানে ইয়াতে কি হয় ডাঙৰৰ পৰা সৰু নাম্বাৰটো লিখিব লাগে তো প্ৰথম ডাঙৰটো হ'ব তাৰ পিছত সৰু নাম্বাৰটো হ'ব ঠিক আছে আহক তেনে হলে কৰি যাও একফালৰ পৰা তো আগৰ নিচিনা মই নাম্বাৰ বিলাক উলাই লব লাগিব কি দিছে ইয়াতে তেনে হলে এটো হ'ব ones tens 100 1000 10000 lakh 10 lakh এটো হল আমাৰ 64 লাখ হৈ গল হয় না নেক্সট আকৌ চাও কি দিছে ones tens 100 1000 10000 lakh 10 lakh এটো হৈ গল আমাৰ কি 47 লাখ হৈ গল নেক্সট চাও কি দিছে আকৌ ones tens 100 1000 10000 lakh 10 lakh এটো হল আমাৰ 21 লাখ হৈ গল নেক্সট আহক চাও কি দিছে ones tens 100 1000 10000 lakh 10 lakh এটো হৈ গল কি আমাৰ 36 লাখ হৈ গল আকৌ নেক্সট আকৌ কি দিছে চাও আহক ones tens 100 1000 10000 lakh 10 lakh এটো হৈ গল আমাৰ 74 লাখ হৈ গল এটো হৈ গল আমাৰ কি 74 লাখ হৈ গল নেক্সট চাও কি দিছে ones tens 100 1000 10000 lakh 10 lakh এটো হৈ গল আমাৰ কি 47 লাখ হৈ গল তো গটে কিটা লাখৰ ঘৰতে আছে এতিয়া আপোনালোকে মোক কক যে আটাইতকৈ ডাঙৰ কোনটো হ'ব ইয়াৰ ভিতৰত 64 47 21 36 74 47 আটাইতকৈ ডাঙৰ যদি মই দেখিবলৈ পাই আছো আটাইতকৈ ডাঙৰ কোন হ'ব আটাইতকৈ ডাঙৰ হ'ব আমাৰ এই 74 লাখটোহে আটাইতকৈ ডাঙৰ হ'ব ঠিক আছে মই এটো আৰু ভালকৈ লিখি দিছো আন্ডাৰলাইন কৰি 64 লাখ 47 লাখ 21 লাখ 36 লাখ 74 লাখ আৰু 47 লাখ তো আটাইতকৈ ডাঙৰ হ'ব কোন 74 লাখটো আটাইতকৈ ডাঙৰ হ'ব তো আমি লিখিম কি আমি লিখিম যে 74 লাখ 16543 টো আটাইতকৈ ডাঙৰ তো এটো লিখিম আমি গ্ৰেটাৰ দেন সাইনটো আমি দিম নেক্সট কোন হ'ব তেনে হলে 74 হৈ গল নেক্সট কোন হ'ব নেক্সট চাও কোনটো ডাঙৰ হ'ব 74 ৰ পিছত একিটা ভিতৰত কোনটো সবতছে ডাঙৰ হ'ব 64 টো ডাঙৰ হ'ব বাকি কিটাতকৈ তেনে হলে এবাৰ লিখিম আমি 64 লাখ 78546 আমি লিখি দিম গ্ৰেটাৰ দেন সিম্বল দিম এটো হৈ গল ক্যান্সেল নেক্সট বাকি থাকিল কোন কিটা লাগিলে মই ৰাপ কৰি দিছো এই দুটা ওকে নেক্সট বাকি থাকিল কোন দুটা বাকি থাকিল 47 21 36 47 এখন সব 47 দুটা আছে 21 36 সৰু অকল 47 ডাঙৰ 47 দুটা আছে এখন চাব লাগিব ইয়াতে আছে 47 ইয়াতেও আছে 47 এক্স্যাক্টলি সেম নেক্সট চাও ইয়াতে আছে কি ইয়াতে আছে আমাৰ 56000 ইয়াতে আছে আমাৰ 39000 তো কোন ডাঙৰ হ'ব obviously 56000 থকাটো ডাঙৰ হ'ব আমি লিখিম যে 47 লাখ 56435 টো ডাঙৰ হ'ব তাৰ পিছত গ্ৰেটাৰ দেন কোন নেক্সট কোন আহিব নেক্সট আহিব এটো 47 লাখ 39000 টো আহি যাব এবাৰ হ'ব এবাৰ 47 লাখ 39841 হৈ যাব গ্ৰেটাৰ দেন বাকি কোন থাকিব বাকি থাকিব এই দুটাৰ ভিতৰত এতিয়া কোনটো ডাঙৰ 36 ডাঙৰ না 21 ডাঙৰ obviously 36 টো ডাঙৰ তেনে হলে আমি কি লিখিম এবাৰ লিখিম আমি 36 লাখ 53870 হৈ যাব নেক্সট এটাই বাকি থাকিল যোনটো আটাইতকৈ সৰু হেতু কি হ'ব হেতু হ'ব আমাৰ 21 লাখ
21,86,458 তো এইটো লিখিলো আমি কি অৰ্ডাৰত ডিক্ৰিজিং অৰ্ডাৰ নাইবা ডিসেন্ডিং অৰ্ডাৰত লিখিছো যত কি কৰিছো আমি ডাঙৰ নাম্বাৰ বিলাকৰ আগত লিখিছো তাৰ পৰা সৰু নাম্বাৰ বিলাক গুছি গৈছে ইট ইজ ডাঙৰৰ পৰা আমি সৰু নাম্বাৰ বিলাক লিখিছো তো আশা কৰিছো আপোনালোকে বুজি পাইছে কনসেপ্টখিনি যদি ডাউট থাকে ভিডিওটো আৰেবাৰ চাব আশা কৰিছো আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ